খুমটাই সমষ্টিত কংগ্ৰেছত সৃষ্টি হৈছে আভ্যন্তৰীণ কণ্ডলৰ প্ৰাৰ্থিত্বৰ বাবে সমষ্টিটোত আৰম্ভ হৈছে টনা আজোৰা মনৰ পছন্দৰ প্ৰাৰ্থী নাপালে কংগ্ৰেছ এৰিবলৈ সাজু একাংশ কৰ্মী ৰজদিনা তিৰ্কীক প্ৰাৰ্থিত্ব দিলে সমষ্টিটোত কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু তৃণমূল কৰ্মীসকল খুমটাই সমষ্টিৰ চাহ বাগিচা এলেকাৰ ভোটাৰেও মানি ল'ব খোজা নাই ৰজদিনা তিৰ্কীৰ প্ৰাৰ্থিত্ব তেখেতে সৰুপথাৰ সমষ্টিত বিধায়িকা হৈ কাম কাজ কৰিছিল সৰুপথাৰ সমষ্টিত যদি তেখেতৰ জনপ্ৰিয়তা আছিল তেতিয়াহ'লে তেওঁ সৰুপথাৰৰ পৰাই টিকেট বিচাৰিব লাগিছিল কিন্তু খুমটাই সমষ্টিত বৰ্তমানলৈকে আমি দেখিছোঁ যে তেখেতৰ কোনো ধৰণৰ অৰিহণা নাই আৰু তেখেতক যদি আমি কৰ্মী হিচাপে তেখেতক ঘৰত গৈ লগ কৰিবলৈ যাওঁ বা সন্মান জনাবলৈ যাওঁতেনো কিন্তু আমি অসন্মানীয় হৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিল হয় গতিকে আমি এগৰাকী মহিলাক বা এগৰাকী ব্যক্তিক আমি লগ কৰিবলৈ গ'লে যদি 25 মিনিট 30 মিনিট বহিবলগীয়া হয় সেই মহিলাগৰাকীয়ে বা সেই প্ৰাৰ্থীগৰাকীয়ে ভৱিষ্যতে সমষ্টিত কি উন্নয়ন কৰিব আমি আগতীয়াকৈ গম পোৱা গৈছে গতিকে আমি এটা কথাই কৈছোঁ যে খুমটাই সমষ্টিত যদি ৰজলিনা তিৰ্কীক টিকট দিয়ে আমাৰ দলে তেতিয়াহ'লে কিন্তু আমাৰ এই খুমটাই সমষ্টিত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব যিহেতু তৃণমূল পৰ্যায়ৰ কৰ্মী যথেষ্টখিনি কৰ্মীয়ে আমাৰ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ কিন্তু বাধ্য হ'ব তাৰমানে আজিলৈকে আমি দেখাই পোৱা নাই কোনো কাৰ্য মানে সহায় বা আমাক সহযোগ কৰা নাই পঞ্চায়ত ইলেকশ্যনৰ পৰা আজিলৈকে আমি তেখেতক দেখাই পোৱা নাই তেওঁক কোৱা শুনিছোঁ মাত্ৰ তেওঁ ৱৰ্কিং কমিটিৰ প্ৰেচিডেণ্ট গতিকে আমি তেওঁক মানে সহায় কৰিব নোৱাৰিম আৰু আমি দল ত্যাগ মানে কৰিম বা আমি সেই স্থানত মানে এৰি দিম তাত মানে জিকিব নোৱাৰিম বুলি আমাৰ ইয়াত আহিছে তেখেতে মানে যে আমি ইয়াতে টিকট পাম বা জিকিব পাৰিম এনেকুৱা ধৰণৰ কথা ৰাইজক বিভিন্ন প্ৰলোভনেৰে প্ৰলোভিত কৰিছে তেখেতে যদি এই সমষ্টিত আমাৰ টিকেট পায় তেতিয়াহ'লে তেওঁ তাৰমানে আমাৰ ইয়াত সমষ্টিটোত জিকিব নোৱাৰিব কাৰণ এতিয়া আমি যি খবৰ পাই আছোঁ যে মৃণাল শইকীয়া ডাঙৰীয়া এই সমষ্টিত মানে টিকেট পাব গতিকে তেখেতৰ লগত যুদ্ধ কৰিব পৰাটো ইমান মানে সহজ নহয় আৰু তেওঁ নিজিকাটো মানে খাটাং হৈ পৰি তেখেতে সৰুপথাৰ সমষ্টি